নমস্কাৰ, স্বাগতম জনাইছো জীৱনৰ বাৰ্তা ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি মোৰ সৈতে উপস্থিত আছে ডিব্ৰুগড় জিলা অন্তৰ্গত টেঙাখাটৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা সাংস্কৃতিক জগতৰ সৈতে জড়িত থকা এগৰাকী ব্যক্তি। তেখেতৰ নাম হৈছে ৰাজীৱ কোঁৱৰ। নমস্কাৰ। যেহেতু বিহুৰ বতৰ, প্ৰথমে আমি তেখেতৰ পৰা বিহু সম্পৰ্কে কিছু কথা জানিম, সাংস্কৃতিক জগতৰ সম্পৰ্কে। প্ৰথমে আপোনাক আমাৰ জীৱনৰ বাৰ্তা ইউটিউব চেনেললৈ বহুত বহুত স্বাগতম জনাইছো। ধন্যবাদ জনাইছো। বিশেষকৈ শিক্ষা, সংস্কৃতি, সাহিত্য আৰু বিশেষকৈ যিহেতু আজি বিহুৰী সমাগত সময়ত জীৱনৰ বাৰ্তা যিটো নেকি ইউটিউব চেনেল, আৰু এই ইউটিউব চেনেলটোৱে মোৰ ইয়াত আহি পেলাই মোৰ বিষয়ে জানিবৰ যিটো প্ৰয়াস কৰিছে, গতিকে তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি অনুষ্ঠানটো আমাৰ যিহেতু শিক্ষা, সাংস্কৃতিক, সাহিত্যৰ ওপৰতহে আলোচনা কৰা হ'ব। প্ৰথমে আমাৰ যিহেতু বিহুৰ বতৰ, এতিয়া আপুনি বিহু সম্পৰ্কে আমাক কি ক'ব? আচলতে বিহু বুলি ক'লে প্ৰত্যেক মানুহৰ ভাল লাগে। বিহু অসমৰ জাতীয় উৎসৱ, সংস্কৃতিৰ দাপোন, হিয়াৰ আমঠু, কলিজাৰ এথাল। আৰু বিহু বুলি ক'লে একদম আগতীয়াকৈ খুব ভাল লাগি আছে যে বিহু আহিব। গতিকে মই সৰুৰ পৰা বিহুৰ লগত জড়িত, বিহু ভাল পাওঁ। আচলতে মই খুব 6 বছৰ বয়সতেই বিহুৰ এনে ষ্টেজত উঠি পেলাই বিহুৰ যিবিলাক নেকি ঢোল, পেঁপা, বাঁহী এইবিলাক খুব বজাই খুব ভাল লাগিছিলে। আচলতে বিশেষকৈ ইমান নাজানো বজাবৰ কাৰণে, কিন্তু এইটো ভাল লাগে। অসমীয়াৰ তেজে তেজে, তেজৰ হিৰে হিৰে, প্ৰাণে প্ৰাণে বিহু আমাৰ সজীৱ হৈ আছে। গতিকে আমি এইখিনিতে আপোনাৰ পৰা এফাকে বিহুগীত শুনিব বিচাৰিম। হয়, বিহুগীত গোৱাৰ আগতে মই এটা কথা কৈ ল'ব বিচাৰিছো। যিহেতু যেতিয়া নেকি পঢ়ি থকা অৱস্থাতো এই বিহু সংস্কৃতিৰ লগত থকা যিবিলাক ছাত্ৰ ছাত্ৰী আছে, এতিয়াও জড়িত হৈ আছে, তেওঁলোকে বিহু বুলি ক'লে তেওঁলোকে এটা বেলেগ এটা আদৰ পায়। আচলতে সংস্কৃতি জনা মানুহ বুলি ক'লে, মই যদি বিশ্ববিদ্যালয়ত পঢ়ি আছিলো, তেতিয়া এই বিহুৰ লগত অলপ দুই এটা বিহু আৰু ঢোল বিহু, বাঁহী আদিকে কৰি তাৰ লগত জড়িত হৈ পৰিছিল। খুব ভাল লাগে তেওঁলোকে। যি কি নহওক, যিহেতু এই বিহুৰ বতৰত আমাৰ ইয়াত দেখিছে ঢোল আৰু বাঁহী কাষতে আছে। ঢোল আচলতে ঘৰতে ঢোল যিটো নেকি ভাল লাগে কাৰণে থৈ লওঁ। ঢোল যে মই বিশেষ বজাব জানো তেনেকুৱা কথা নহয়। চিৰঞ্জিত যেতিয়া তুমি যিহেতু কৈছা যে, গতিকে অকনমান ভাল লাগিব। আহকচোন তেখেতৰ পৰা আমি এইখিনিতে অকনমান ঢোলৰ চাপৰ উপভোগ কৰো। আৰম্ভ কৰিব পাৰে। ঠিক আছে। বহুত দিন বজোৱা নাই। ঠিক আছে, একো নাই। দৰ্শকসকলে যে ভাল পাব, আপুনি আৰম্ভ কৰিব। ও শ্ৰীৰাম চন্দ্ৰ ওলালে, ও বনলৈ যাবলৈ, ঐ হাততে ধনু কাৰৈলো, আমি এইদৰে বিহুলৈ ওলালো, ঐ কান্ধতে ঢোল দিলো, ঐ হাততে কলহলৈ যাবা নদী ঘাটলৈ, হাততে কলহলৈ যাবা নদী ঘাটলৈ, পানী অনা চলেৰে যাবা নদীৰ মাজলৈ, পানী অনা চলেৰে যাবা নদীৰ মাজলৈ, বহুতো নাখাৰে বহুতো কল্পনাৰে দুটি বাতি আহিছো, দুটি গৰাৰ মাজেৰে, দুটি গৰাৰ মাজেৰে। ধন্যবাদ ইমান সুন্দৰকৈ ঢোল বাদন পৰিৱেশন কৰাৰ বাবে। যিহেতু আপুনি সাংস্কৃতিক জগতৰ সৈতে সৰুৰে পৰা, শৈশৱৰ পৰা জড়িত হৈ আহিছে,
সংস্কৃতি প্ৰেমী হিচাপে আপোনাক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছো। ঠিক মই এটা কথা কৈ দিব বিচাৰিছো সকলোৰে কাৰণে, আচলতে এই মই একচুৱেলি ঢোল বিশেষকৈ বজাবৰ যেনেদৰে আজিকালি যেনেকে ল'ৰাবিলাকে ঢোল বজাইছে, খুব এটা সুন্দৰভাৱে ঢোল বজাইছে, এইটো খুব এটা যোগাত্মক কথা। কিন্তু আমি এই যে ঢোল বজোৱাটো বা প্ৰেজেন্টেশ্যন কৰাটো, উপস্থাপন কৰাটো, যেতিয়া নেকি কলেজ এখনত ধৰি লোৱা বিশ্ববিদ্যালয় এখনত যেতিয়া নেকি ঢোলৰ উপস্থাপন কৰিব লাগে, এটা খুব নীতি নিয়মৰ মাধ্যমে কৰিব লাগে। আৰু তেতিয়া নীতি নিয়মৰ মাধ্যমে কৰিলে যিহেতু প্ৰতিযোগিতা হয়, এখন প্ৰতিযোগিতাত নীতি নিয়মৰ মাধ্যমে যদি কৰে এটা খুব এটা পুৰস্কাৰ পোৱা যায়। আচলতে মই ডিব্ৰুগড় বিশ্ববিদ্যালয় যেতিয়া নেকি 2001 আৰু 2002 বৰ্ষত যেতিয়া ঢোল পৰিবেশন কৰো, এটা প্ৰণালীবদ্ধভাৱে এটা খুব নিয়মানুৱৰ্তিতাৰে যেতিয়া নেকি মঞ্চত উঠি কিনে উপস্থাপন কৰো, তেতিয়া খুব নিয়মৰ জৰিয়তে ঢোল বজাই দিওঁ, তেতিয়া মানে প্ৰত্যেকে শুনি ভাল পায় আৰু পুৰস্কাৰ পোৱা যায়। গতিকে মই 2000 পৰা 2002 চনলৈকে বেষ্ট ঢোলবাদক হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছিলো। কিন্তু সেই আগৰ চেও কিছুমান আছিলে, সেই চেওবিলাক সুন্দৰভাৱে উপস্থাপন কৰিব নাপায়। এতিয়াৰ লগত আগৰ চেওসমূহ যথেষ্টখিনি সাল সলনি দেখিব পোৱা গৈছে, পৰিৱৰ্তন হৈছে নহয় জানো? আধুনিকতাৰ প্ৰভাৱে হয়তো ঢোলৰ চাপতো প্ৰভাৱ পেলাইছে বুলি আপুনি ভাবে নেকি? ঠিকে আছে, তেওঁলোকে আধুনিকতাৰ প্ৰভাৱটোত এটা খুব ভাল এটা কথা। তেওঁলোকে এতিয়া যিবিলাক ঢোলৰ চাপৰ মাৰে, ঢোলৰ গুমগুমনি শব্দত পৃথিৱী কঁপি উঠে, আচলতে তেওঁলোকৰ চেওঁবিলাক পৰিৱৰ্তন হৈছে, খুব সুন্দৰভাৱে পৰিৱেশন কৰে। আজি বহুত ফ্লেক্সিবিলিটি আছে ল'ৰা ছোৱালীবিলাকে, খুব ধুনীয়াকে ঢোল বজাব জানে আজিকালি ল'ৰা ছোৱালীবিলাকে। আমিও দুই এচাপৰ তেতিয়া সেই সময়ত যিহেতু 2002 চনত তেতিয়াও আৰু ভাল ভাল ল'ৰা আছিলে তেতিয়া। কিন্তু আমি এটা কথা ঢোল বজোৱা এটা তেওঁলোককো কওঁ, এতিয়া এজন ল'ৰাই ব্যক্তিগত ফালৰ পৰা ঢোলৰ উপস্থাপন কৰিব, তাত কিন্তু সম্পূৰ্ণ নিয়ম নীতি পালন কৰি কেনে বিচাৰকৰ সন্মুখত ঢোল বজোৱাটো এটা কলা হয়। তো সেই কলাটো আয়ত্ত কৰিলে ল'ৰা ছোৱালী বিলাকে এতিয়াও সেই ধুনীয়াকে আগবাঢ়ি যায় আৰু তেওঁলোকে কৰি আছে। এতিয়া কেছেটত খুব ভাল পৰিৱেশন, খুব ভাল কথা। সেইটো পৰিৱৰ্তন হবই, চেওঁৰ পৰিৱৰ্তন হব। ইতিমধ্যে আপোনালোকে জানিব পাৰিছে, আমি সাংস্কৃতিক জগতৰ সৈতে কথা পাতি আছো। ইতিমধ্যে তেখেতে ঢোল বাদন পৰিৱেশন কৰিছে। ঢোল হৈছে অসমীয়া খবৰ লোকবাদ্য, অন্যতম লোকবাদ্য, বিহুৰ সৈতে জড়িত। এতিয়া আমাৰ বিহু সমাগত, বিহু হৈছে আমাৰ আবেগ। গতিকে ইমান সুন্দৰকৈ আপুনি বিহু ঢোলৰ লগত সাংস্কৃতিক জগতৰ সৈতে ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে কথাখিনি, ভাল লাগিছে। ঢোল কেনেকৈ পৰিৱেশন কৰিব লাগে, ঢোল বাদন কেনেকৈ কৰিব লাগে, এই বিষয়ে আপুনি যথেষ্ট কথা কৈছে। তাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। ঠিক আছে, আমি ইতিমধ্যে আৰম্ভণি কৰিলো সাংস্কৃতিক জগতৰ পৰা। এইখিনিতে মই আপোনাৰ সাহিত্যিক জগতৰ সম্পৰ্কে কিছু কথা জানিব বিচাৰো। বিশেষকৈ সাহিত্য বুলি ক'লে যিহেতু এটা শিক্ষা, সংস্কৃতি আৰু সাহিত্য মই ইতিমধ্যে উল্লেখ কৰিছোৱেই, যে সাহিত্যৰ লগত মই জড়িত হৈ গৈছো। বিশেষকৈ সাহিত্য সভাৰ লগত মই জড়িত হৈ গৈছিলো। ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদকৰ এটা গুৰুত্বপূৰ্ণ পদ অলংকৃত কৰিছিলো। আৰু তেতিয়া কিমান চনৰ কথা? 2013-15 বৰ্ষত, তাত মই তেতিয়া 2013-15 বৰ্ষত আছিলো। আৰু তেতিয়া মই ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বিভিন্ন ধৰণৰ যিসকল নেকি লিখা মেলা কৰা ব্যক্তি আছিলে সাহিত্যৰ ক্ষেত্ৰত, তেওঁলোকৰ সেই লিখনিসমূহ তেওঁলোকে প্ৰকাশ কৰিবৰ কাৰণে এখন যিহেতু মঞ্চ পোৱা নাছিলে, তেতিয়া আমি সিদ্ধান্ত কৰিছিলো ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি, সম্পাদক, কাৰ্যনিৰ্বাহকৰ আলোচনা কৰি, যে সেইসকল সাহিত্যিকক কেনেকৈ আমি তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে, সাহিত্যৰ প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে কেনেকৈ আমি তেওঁলোকৰ কাৰণে গ্ৰন্থ মানে প্ৰকাশ কৰিব পাৰি। তেনেকৈ আমি 50খন গ্ৰন্থ আমি বিশেষকৈ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ উদ্যোগত আমি সেইসকল সাহিত্যিকক, সেইসকল গাঁৱে ভূঞে সোমাই থকা যিসকল নেকি লেখক লেখিকা আছিলে, তেওঁলোকৰ প্ৰত্যেকৰ একোখন গ্ৰন্থ আমি সাহিত্যৰ সভাৰ তৰফৰ পৰা আমি প্ৰকাশ কৰি উলিয়াইছিলো। আৰু বিশেষকৈ আমাক দুলীয়াজান অইল ইণ্ডিয়াই বিশেষভাৱে সহায় সহযোগ কৰিছিলে। সেইটো তেওঁলোকে উল্লেখযোগ্য আমাৰ স্বৰ্ণীল যাত্ৰা হৈছিলে। অসমৰ ডিব্ৰুগড় জিলা সাহিত্য সভাৰে নেতৃত্বত 50খনকৈ গ্ৰন্থ প্ৰকাশ কৰাটো অধিৱেশনত ভাৰতত অনুষ্ঠিত হৈছিলে। 50খন গ্ৰন্থ একেবাৰে একেলগে উন্মোচন হৈছিলে। গতিকে সেইটো এটা খুব উল্লেখযোগ্য পদক্ষেপ আছিলে আমাৰ ডিব্ৰুগড় জিলা সাহিত্য সভা। আৰু তেতিয়া মই এজন সম্পাদক হিচাপে উক্ত দায়িত্বখিনি পালন কৰিছিলো। তাৰ সমান্তৰালভাৱে মোৰ নিজৰ সাহিত্যৰ সৃষ্টি বুলি ক'লে 2খন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰিছে। এখন মোৰ তাত নাটক লিপিবদ্ধ কৰা হৈছে। সেই নাটকবিলাক নাম জনাই দিব। এখন নাটক আছিলে উপলব্ধি আৰু এখন সংশোধন। আৰু সেই নাটক কেইখন আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত হৈছিলে। তেতিয়া মই সেই নাটক কেইখনৰ এটা পাণ্ডুলিপি মই বিশেষকৈ কিতাপ গ্ৰন্থ আকাৰে সেইখন মানে প্ৰকাশ কৰি উলিয়াইছিলো। সেইখন গ্ৰন্থ আমাৰ ডিব্ৰুগড়ৰ এজন বিশিষ্ট ব্যৱসায়ী কুশল কোঁৱৰ তেখেতে মানে প্ৰকাশকৰ দায়িত্ব পালন কৰিছিলে। আৰু এখন গ্ৰন্থ আছে মোৰ, বিশেষকৈ সেইখন গ্ৰন্থ হ'ল আপোনাৰ
লিপিবদ্ধ বুলি কৰা আছে সেই লিপিবদ্ধ গ্ৰন্থখনতো আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ দ্বাৰা প্ৰকাশ পাইছে আৰু তাৰ কথিকা যিবিলাক আছিলে কথিকাবিলাক সুন্দৰভাৱে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ বিষয় তাত লিখা আছে অসম আন্দোলনৰ কথা লিখা আছে সামূহিক প্ৰেক্ষাপটৰ কথা লিখা আছে শিক্ষাৰ কথা লিখা আছে সংস্কৃতিৰ কথা লিখা আছে গোটেইখন সাঙুৰি এখন গ্ৰন্থ আচলতে এতিয়ালৈকে মোৰ 2খন গ্ৰন্থ প্ৰকাশ হৈছে সাহিত্যৰ ক্ষেত্ৰখনত ইতিমধ্যে আমি জানিব পাৰিছো তেখেতৰ যথেষ্টখিনি অৱদান আছে ভাল লাগিছে আৰু এখন কবিতা পুথি অপ্ৰকাশিত হৈ আছে এতিয়ালৈকে সেই কবিতাৰ পাণ্ডুলিপি আছে কিন্তু এতিয়া এখন প্ৰকাশ কৰিবৰ কাৰণে প্ৰস্তুতি চলি আছে আশা কৰিছো উক্ত পুথিখনি হয় অতি সোনকালে প্ৰকাশ পাওক ঠিক আছে ইতিমধ্যে আমি তেখেতৰ সাহিত্যলৈ তেখেতৰ যি অৱদান আছে ইতিমধ্যে আমি গম পাইছো জানিব পাৰিছো তেখেতৰ নিজ মুখে আমি যথেষ্ট কথা জানিব পাৰিছো গতিকে এইখিনিতে পুনৰ আমি আগবাঢ়িছো তেখেতৰ পৰা অন্য এবিধ বাদ্য বাঁহী বাদন উপভোগ কৰো আহক এইবাৰ মোৰ লগত বাদ্য হিচাপে বাঁহী লোকবাদ্যবিধ আছে এইটো অকনমান মানে বাঁহীটো লহৰ দিব বিচাৰিছো ধন্যবাদ ইমান সুন্দৰকৈ বাঁহী বাদন কৰাৰ বাবে আপোনাৰ আনুষ্ঠানিক শিক্ষা আছিলে নেকি বাঁহী বাদন আচলতে এইবোৰ দেখি দেখিয়ে শিকা আৰু যিহেতু আগতে গাঁৱত থকা হয় আৰু বাঁহীটোতো প্ৰত্যেকে চিনি পায় নৃত্য জগতৰ লগতে শিক্ষা জগতৰ লগত জড়িত আছে আপুনি যিহেতু হয় তাৰ সমান্তৰালকৈ যিহেতু আপুনি সাংস্কৃতিক জগতখনৰ সৈতে বহুলভাৱে জড়িত আছে এই হিচাপতে মই এটা কথা কৈ থওঁ যিহেতু মনত পৰিছে এতিয়া বিশেষকৈ বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত এই ঢোল পেঁপা বাঁহী যিসকল ল'ৰা ছোৱালীয়ে ঢোল পেঁপা বাঁহী বা অন্যান্য প্ৰতিভা ধৰি লওক কোনোবাই খেলিব জানে কোনোবাই খুব ভাল ভলী খেলিবলৈ জানে বা কোনোবাই খুব বল খেলিবলৈ জানে কোনোবাই ঢোল বজাব জানে কোনোবাই বাঁহী বজাব জানে এতিয়া বিশ্ববিদ্যালয়ত তেতিয়া কিন্তু যথেষ্ট সমাদৰ লাভ কৰে এটা ছাত্ৰই তো সেইখিনি সময়তে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 2001 আৰু 2002 বৰ্ষত আমি বিশেষকৈ আমি যিখিনি নিজৰ ব্যক্তিগত যিখিনি মানে কন্ট্ৰিবিউশ্যন বুলি কওঁ আমি সাধাৰণতে আমাৰ ফালৰ পৰা যিখিনি কন্ট্ৰিবিউশ্যন কৰিবলগীয়া মই ঢোলটো বজাই দিলো কোনোবাই বাঁহী এটা বজাই দিলে কোনোবাই ভলী খেলিলে এতিয়া এই গোটেইখিনি আমাৰ বিশেষকৈ মই অৰ্থনীতি বিভাগৰ ছাত্ৰ আছিলো অৰ্থনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ এতিয়া মানে আমাৰ দুটা সেশন 2000 বৰ্ষৰ পৰা 2001 2002 বেষ্ট ডিপাৰ্টমেন্ট অফ ইকনমিক্স হৈছিলে আমাৰ ইকনমিক্স ডিপাৰ্টমেন্টটো বেষ্ট হৈছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰু ঢোলৰটো এটা মাৰ্কস হয় তাৰমানে ভাৰ্চিটি উইকত ঢোলত কিমান পাইছে বাঁহীয়ে কোন ডিপাৰ্টমেণ্টে পাইছে হুঁচৰিয়ে কিমান পাইছে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সেইসকল মোৰ ছাত্ৰ ছাত্ৰীলৈ মনত পৰিছে এতিয়া এই তুমি যিহেতু উলিয়াইছা কথা সংস্কৃতিৰ কথা উলিয়াইছা সাহিত্যৰ কথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সেই সময়ত পঢ়ি থকা যিসকল ছাত্ৰ ছাত্ৰীসকল আছিল লখিমপুৰৰ বিশেষকৈ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকল আছিলে মোৰ লগত যথেষ্ট সংখ্যক ল'ৰা ছোৱালী মই হোষ্টেলত নাছিলো যদি মই কনভাৰ্টত আছিলো তেওঁলোকৰ লগত কথা সহপাঠী আছিলে তেওঁলোকে আৰু তেওঁলোকৰ কন্ট্ৰিবিউশ্যন যথেষ্ট আছিলে সেইকাৰণে বেষ্ট ডিপাৰ্টমেন্ট হৈছে আৰু মই কেতিয়াবা ঢোল মোৰ ব্যক্তিগত ফালৰ পৰা মই ঢোল বাদন কৰি গেলে মই ফাৰ্ষ্ট পুৰস্কাৰ পাই গলো আচলতে মই বিশেষ ঢোল বজাব নাজানো মই কৈছো ইতিমধ্যে কৈছো যে কেইটামান ঢোলৰ গুমগুমনি এটা প্ৰণালীবদ্ধভাৱে খুব নিয়ম মাফিকভাৱে আমি ধুনীয়াকে ষ্টেজত পৰিৱেশন কৰি দিছিলো ঠিক তেনেদৰে বিশ্ববিদ্যালয়ত ভলী খেলিছিলো মই আচলতে এই মনত পৰিছে আকৌ ভলী খেলোতে স্মেচাৰ লাগে খুব এটা লখিমপুৰৰ ল'ৰা এটা নাম দিগন্ত গোহাঁই বুলি কয় স্মেচাৰ আছিলে সি ভলীটো আমি বেষ্ট দল হৈছিলো ভলী 2000 সেইসকল ছাত্ৰ ছাত্ৰীসকল এই সময়ত খুব ভাল লাগিছে তেওঁলোকে যদি ভিডিঅ'টো চাই থাকে তেতিয়া গম পাব যে ৰাজীৱ কোঁৱৰে মানে আমাৰ এই বেষ্টত আছিলে মই তেওঁলোককো এই চেগতে
আন্তৰিক অভিনন্দন জনাইছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগক যেনেদৰে আগবঢ়াই লৈ গৈছিলে খুব মনত পৰিছে ভাল লাগিছে তাৰমানে কথাখিনি কেনেকে শ্বেয়াৰ কৰিম যদি শুনি আছে তেওঁলোকে যদি চাইছে দিগন্ত ৰাকেশ গগৈ বুলি এজন আছে লখিমপুৰৰ ল'ৰা তাৰপিছত চিত্ৰ বুলি আছিলে তেওঁলোকে আৰু নাহৰ তলৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাহৰ তলৰ যিজন বিহু আমি মুকলি বিহু প্ৰত্যেকে গ্ৰুপত মুকলি বিহু মই ঢোলটো বজাওঁ আৰু দুজনমান ল'ৰা আছিলে চিত্ৰ বুলি ল'ৰা এজন আছিলে তেওঁ ঢোল বজাইছিলে আমি দলীয়ভাৱে ঢোলত অংশগ্ৰহণ কৰি মুকলি বিহু পৰিৱেশন কৰো নচাই নাচে নাচনি নাচে এটা খুব সুন্দৰ পৰিৱেশ নাহৰ তলৰ যিটো বিহু আছিলে আৰু তেনেকে সকলোবিলাক সেই মুকলি বিহুটো কিন্তু জাজ কৰে বিচাৰকে বিচাৰ কৰে আৰু গোটেইখিনি ইভেন্ট বিলাক প্লাছ কৰি পেলাই সেইখিনি কৰে আচলতে মই এইটোৱে ক'ব বিচাৰিছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয়ৰ মাজতে প্ৰতিযোগিতা আৰম্ভ হৈ যায় আৰু ছাত্ৰ ছাত্ৰীসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যদি দুবছৰ যিটো আন্তৰিকতাপূৰ্ণভাৱে থাকে নহয় দুবছৰত বহুত আন্তৰিকতা বাঢ়ি যায় এতিয়া মই বিদ্যালয় পঢ়িছো কলেজ মহাবিদ্যালয় পঢ়িছো প্ৰাথমিক বিদ্যালয় পঢ়িছো কিন্তু তৎসত্ত্বেও কিন্তু বিশ্ববিদ্যালয়ৰ যি দুবছৰীয়া আন্তৰিকতা তাত মুক্ত মনে সকলোৱে কৰে কামখিনি একদম সকলোৱে মুক্ত মনে কৰে যাৰ প্ৰতিভাবিলাক আছে সেইকাৰণে মই কৈছো ছাত্ৰ ছাত্ৰীসকলক তোমাৰ প্ৰতিভা আছে পঢ়ি গৈ পেলাই তুমি বিশ্ববিদ্যালয়ত গলেও তোমাৰ এই প্ৰতিভাবিলাক যথেষ্ট সমাদৰ লাভ কৰিবা গতিকে তোমালোকে তোমাৰ প্ৰতিভাটো আছে এতিয়া নিউ এডুকেশ্যন পলিচি সেইটোৱে কৈছে ঠিক আছে আমি ইতিমধ্যে তেখেতৰ পৰা সাংস্কৃতিক জগত সাহিত্যিক জগতৰ সম্পৰ্কে কিছু কথা জানিব পাৰিছো এইখিনিতে আহিছো আমি তেখেতৰ শৈক্ষিক জীৱনৰ সম্পৰ্কে কিছু কথা জানিব বাবে এগৰাকী শিক্ষাবিদ হিচাপে আপুনি আনুষ্ঠানিক শিক্ষাৰ সম্পৰ্কে কি ক'ব আচলতে মই একেবাৰে সঁচা অৰ্থত ক'বলৈ একেবাৰে গাঁৱলীয়া এজন ল'ৰা আৰু বিশেষকৈ মোৰ ডিব্ৰুগড় জিলাৰ টেঙাখাটৰ 19 APBN উইলডন বুলি কয় বেক চাইডত যিখন গাঁও আছে দীঘলীয়া চেনীবিল হাবিচুকত মোৰ বিশেষকৈ ঘৰটো চেনীবিলত আৰু তাৰ কাষতে লাগি আছে হাবিচুক গাঁওখন তাত LP স্কুলখন আছিলে তাতে মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলো চেনীবিল প্ৰাথমিক বিদ্যালয়ত তাৰ পাছতে মধ্য ইংৰাজী বিদ্যালয় তাতে মই চেনীবিল মধ্য ইংৰাজী বিদ্যালয় তাৰপিছত টেঙাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 8, 9, 10, 11, 12 লৈকে তাত পঢ়ো তাৰ পাছতে গৈ পেলাই মই কানৈ মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰো আৰু তাৰপিছত ডিগ্ৰী মই কানৈ কলেজত কৰিছিলো অৰ্থনীতি বিজ্ঞান বিভাগৰ আছিলো এই সময়ত আপোনালোকৰ যাতায়াতৰ কিবা অসুবিধা আছিল সেইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আচলতে আমি বহুত কষ্ট কৰি পঢ়িছিলো হাইস্কুলৰ কথাখিনি ক'বলৈ মন যায় হাইস্কুল খুব কষ্ট কৰি পঢ়িছিলো আমি যিহেতু চেনীবিলৰ পৰা খোজকাঢ়ি আহি পেলাই হাবিচুকৰ কাষৰ চেনীবিলৰ পুল এটা আছে সেই পুলটো দি গৈ পেলাই ধাননিৰ মাজে মাজে তাত পানী আছে ৰাস্তা পদূলি একেবাৰে কৰ্দশ্যময় পৰিৱেশ তাৰপিছত আমি হাফ পেণ্ট মানে লং পেণ্টে পিন্ধিছিলো 8, 9ৰ পৰা যথেষ্ট আৰু পেণ্ট একদম কুচাই লওঁ ইমানখিনিলৈকে ছাতি এটা থাকে লগত চেণ্ডেল এযোৰ ছাতিটোৰ লগত সোমোৱাই লওঁ তাৰ পাছত আৰু জোতা পিন্ধাৰ কথাই নাহে তাত হাৱাই চেণ্ডেলটো কাণত ফুৰি লওঁ আকৌ বেগ এটা থাকে লগত আৰু সেই বেগটো লৈ পেলাই ধাননি পথাৰ হাল বাই থকা অৱস্থাততো আকৌ পথাৰত মানুহবিলাকে কেঁচা ৰাস্তা আলি দিয়া কেঁচা পথ সেই কেঁচা পথেৰে দি তাত আকৌ কাঁইট দি থয় আলিটো ভাল হবৰ কাৰণে সেইবিলাকৰ মাদকতাহে বেলেগ আছিলে আচলতে খুব ভাল লাগিছে আজি তোমাক লগ পাই কথাখিনি কবলৈ খুব ভাল লাগিছে সেই তাহানি আজু ককাহঁতৰ দিনতে কথাবিলাক আমি শুনিবহে পাইছিলো হয় আপোনালোকে সেই সময়খিনি পাৰ কৰি আহিছে সেইটো বাস্তৱ কথা 1992, 93, 94, 95, 96 সেই সময়লৈকে সেই অঞ্চলটোত হাবিচুকৰ গাঁওখন যেতিয়া নেকি আমি হাবিচুকৰ ফালে যাওঁ তেতিয়া সেই ৰাস্তাটো একেবাৰে কৰ্দশ্যময় বোকা ৰাস্তা সেইফালে চাইকেল চলাই ঠেলি দিব নোৱাৰো পথাৰ এতিয়া আপুনি কিমান পৰিৱৰ্তন দেখিছে বৃহৎ পৰিৱৰ্তন এতিয়া ছাত্ৰ ছাত্ৰীসকলে এইবিলাক কথা কলে যে এই মানুহজনে সাধু কথা যেন লাগিব বহুত কষ্ট গধূলি পাওঁগৈ ঘৰ খোজকাঢ়ি 3টা 3:30 বজাত স্কুল ছুটি হয় গৈ 5টা বজাত গধূলি হৈ যায় আকৌ ৰাতিপুৱা শুই উঠি আহিবলগীয়া আচলতে আমি বহুত কষ্টত হাইস্কুলটো অতিবাহিত কৰিলো তাৰপিছতে হাইস্কুলৰ পৰা বিশেষকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে তাৰপিছত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত গৈ তাত মই তাতে ডিব্ৰুগড়ত থাকি ল'বলগীয়া হৈছিলে আৰু তেনেকে থাকি লৈ পেলাই আমি শিক্ষা গ্ৰহণ কৰিছিলো তাৰপিছতে মই সেই অলপ আগতে কৈ থৈ গৈছিলো যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অৰ্থনীতি বিজ্ঞান বিভাগত নামভৰ্তি কৰিছিলো এই যে আপুনি শিক্ষক হিচাপে হয় কেতিয়াৰ পৰা চাকৰিত যোগদান কৰে মই আচলতে সেই সময়তে বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে মোৰ চাকৰি হৈছিলে আৰু তাৰ পাছতে মই দৰমহা পোৱা নাছিলো গতিকে আমি আনুষ্ঠানিকভাৱে গোটেইখিনি কথা তেনেকে থাকিলে অলপ দেৰি তাৰপিছত আৰু তাতে সমান্তৰাল মাষ্টাৰ ডিগ্ৰীটো কৰি থকা অৱস্থাতে মোৰ চাকৰি হৈছে লগতে শিক্ষক জীৱনো আপুনি আৰম্ভ কৰিছে তাৰপিছতে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত মই যিটো চাকৰিৰ লগত একদম প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিলো চাকৰিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ যোৱাৰ লগে লগে মই এটা খুব সুবিধা পাইছিলো ব্ৰিটিছ কাউন্সিল আৰু SSR পৰা এটা প্ৰশিক্ষণ গ্ৰহণ কৰিবৰ কাৰণে আৰু সেইটো এটা শৈক্ষিক
পৰিৱেশৰ মোৰ বিশেষকৈ ব্যক্তিত্ব বিকাশ কৰাৰ ক্ষেত্ৰত এটা মই অপৰচুনিটি পাইছিলো, এটা খুব সুন্দৰ সুযোগ পাইছিলো চাকৰিৰ কালতেই। SSA আৰু ব্ৰিটিছ কাউন্সিলৰ কলেবৰেশ্যনত কৰিছিলে এটা খুব গুৰুত্বপূৰ্ণ শিক্ষক প্ৰশিক্ষণ, কেৱল ইংলিছৰ। মই যিহেতু ইংলিছৰ নাছিলো, অৰ্থনীতি বিজ্ঞানৰ মোৰ অনাৰ্ছ আছিলে, গতিকে সেইফালৰ পৰা মই ইংলিছৰ সুবিধাটো পাইছিলো। আৰু তেতিয়া গৈ কিনে মই ডিব্ৰুগড় গুৱাহাটীত IIE ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ তাত মানে সেই প্ৰশিক্ষণটো লাভ কৰিছিলো। আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ত তাতো এটা মই প্ৰশিক্ষণ গ্ৰহণ কৰিছিলো ব্ৰিটিছ কাউন্সিলৰ। আৰু ব্ৰিটিছ কাউন্সিলৰ সেই প্ৰশিক্ষণটো সাংঘাতিক, মানে মোৰ কাৰণে এটা মাইলৰ ষ্টন বুলি কওঁ, মানে এটা মাইলৰ খুঁটা। এইটো কাৰণে মাইলৰ খুঁটা হৈছে, মোক মানে কথা কবৰ কাৰণে ইংৰাজীতে হওক বা অসমীয়াতে আমি চেষ্টা কৰিছিলো। যে ট্ৰেইনিং লোৱাৰ অৱস্থাত আমাৰ 7 ঘণ্টা সম্পূৰ্ণ মানে ইংৰাজীতে কথোপকথন কবলৈ কয়। আৰু তেতিয়া আমাৰ ভুল হয়, নিশ্চিতভাৱে ভুল হ'ব, আমি অসমীয়া মাধ্যমৰ পৰা যোৱা। আৰু অসমীয়া মাধ্যমৰ পৰা গৈ পেলাই তাত ইংৰাজীত কথা কবলগীয়া 7 ঘণ্টা একেটা ৰুমত। আৰু মই লগ পাইছিলো, আৰু এটা সৌভাগ্য হৈছিলে, ইংলেণ্ডৰ যিজন নেকি ইংলেণ্ডৰ পৰা আহিছিলে, যোনে নেকি আমাক কোচ কৰিছিল, সেইটো এটা সুবিধা পালো গতিকে ব্ৰিটিছ কাউন্সিলৰ পৰা। গতিকে এইটো এটা মোক খুব এটা ভাল লাগে, মানে মানুহক কৈ ভাল লাগে এইখিনি কথা। আৰু তেওঁলোকে এনেকুৱা ধৰণৰ সুবিধা লাভ কৰক, সেইটো আশা কৰিছো। আৰু তেতিয়াই মোৰ মানে সেইটো কনফিডেন্সটো মোৰ মানে অলপ ডেভেলপ হৈ গৈছিলে। তেতিয়া ইংৰাজীত তেওঁলোকে কথা কবলৈ শিকায় কেনেকৈ, সৰু সৰু কিছুমান কথা। আমি আচলতে এইটো ইংলিছত কথা কোৱাটো এটা প্ৰেক্টিচ, উইদাউট প্ৰেক্টিচ আমি ইংলিছত কথা ক'ব নোৱাৰো। গতিকে সদায় ঘৰত প্ৰেক্টিচ কৰিব লাগে, সেই কথাটো তেওঁলোকে শিকাই দিছিলে। এইটো বৰ্তমান আপুনি বিদ্যালয়ত নিয়োজিত হৈ আছে? মই এতিয়া বৰ্তমান তৰাজান টি ষ্টেট মডেল স্কুল বুলি কয়, নতুনকে অসম চৰকাৰে মানে ইষ্টাব্লিছ কৰিছে 2002ত। চৰকাৰে খুব ধুনীয়াকে পৰিকল্পিতভাৱে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছে। আৰু প্ৰতিষ্ঠা কালৰ পৰাই 2022 চনৰ পৰাই সেই বিদ্যালয়খনত মই ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছো এতিয়া। আৰু তাতো আপোনালোকে কেতিয়াবা যাব, আমাৰ বিভিন্ন ধৰণৰ এইবিলাক কথা আমি পাতো তাত। যথেষ্ট ভাল লাগিছে আপোনাৰ যিহেতু সাংস্কৃতিক, শৈক্ষিক, লগতে আমি সাহিত্য জগতৰ ওপৰত কিছু কথা পাতিলো। আপোনাৰ সৈতে কথা পাতি বিশেষকৈ বহুতেই বেছি ভাল লাগিছে। এই চেগতে মই আপোনাক সুধিব খুজিছো, মই যিহেতু জীৱনৰ বাৰ্তা ইউটিউব চেনেলটো বা ফেচবুক পেজখন চলাই আছো, এই সম্পৰ্কে আপুনি কি ক'ব? আচলতে সঁচা কথা কবলৈ গলে এই বৃত্তিটো খুব ভাল লাগে, মোৰ হলেও ভাল লাগে। মই যিহেতু আগতে শিক্ষকতা কৰিছিলো যদিও এই সাংবাদিকতা ক্ষেত্ৰখনৰ লগত মই জড়িত হৈ আছো। এইটো কথা কবলৈ অৱশ্যে থাকি গৈছিলে। মই তেতিয়া মানে আপুনিওতো সংবাদ জগতৰ সৈতে জড়িত আছে। তেতিয়া মই অসমীয়া খবৰ কাকতত মই সবিস্তাৰে লিখিছিলো। মানে এইখিনি কথা আপোনাৰ থাকিয়ে গৈছিলে। পিছত কথা পাতিম বাৰু। সবিস্তাৰে সাংবাদিকতাৰ হেৰি কৰিছিলো। অন্য এটা খণ্ডত আজি বৰ বেছি দীঘলীয়া নকৰো, আপোনাৰ পৰা এটা কথা জানিব খুজিম, সামাজিক মাধ্যমৰ সম্পৰ্কে আপুনি কি ক'ব? আচলতে সামাজিক মাধ্যম বুলি ক'লে এটা খুব এটা গুৰুত্বপূৰ্ণ, বিশেষকৈ 4টা স্তম্ভৰ ভিতৰত বিশেষকৈ এটা উল্লেখযোগ্য স্তম্ভ হয়, 4ৰ্থ স্তম্ভ বুলি কোৱা হয়। এইটো ময়ো সমাজ সাংবাদিকৰ ক্ষেত্ৰৰ লগত জড়িত হৈ পৰিছিলো। অসমীয়া খবৰ, নিয়মীয়া বাৰ্তা আদিকে ধৰি বিভিন্ন সামাজিক মাধ্যমত মই জড়িত হৈ পৰিছিলো। কিন্তু চাকৰিৰ খাতিৰত আমি সেইবিলাকৰ পৰা এতিয়া সদায় আঁতৰি আছো। আৰু যিহেতু মই শ্ৰদ্ধা কৰো তেওঁলোকক, কিন্তু এতিয়া তোমালোকে যিখিনি কৰি আছা, জীৱনৰ বাৰ্তা, এটা খুব উল্লেখযোগ্য তোমাৰ ফেচবুক পেজটো মই চাওঁ কেতিয়াবা, খুব ভাল কৰিছে। আৰু আজি তুমি আহি পেলাই মোৰ লগত কথোপকথনত অংশগ্ৰহণ কৰিছা। জীৱনৰ বাৰ্তা বুলি ক'লে এইটো মই চাওঁ, এইটো পেজটো খুব ভাল, ইউটিউব চেনেল খুব ভাল হেৰি হয়। তাৰ বাবে আপোনাক অশেষ ধন্যবাদ। ভাল লাগিলে আপুনিও যে চেনেলটো ভিডিঅ'সমূহ উপভোগ কৰিছে। বৰ বিশেষ এটা ডাঙৰ পৰিয়াল নহয়, খুব এটা সৰু পৰিয়াল আৰম্ভ কৰিছো। আৰু আমাৰ চেনেলটোৰ জৰিয়তে আমি বিশেষ ব্যক্তিসকলক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰো। আপোনালোকে নিশ্চয় ভিডিঅ'সমূহ চালে গম পাব। মই এইখিনি সময়তে এটা কথা কৈ দিওঁ যে জীৱনৰ বাৰ্তা যিটো নেকি ইউটিউব চেনেল, এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে। আৰু দৰ্শকসকলক কৈছো, তেওঁলোকে খুব সৰল সহজভাৱে কথাখিনি পাতে, খুব সৰল সহজভাৱে তেওঁলোকে উপস্থাপন কৰিব বিচাৰে। আৰু এই সংবাদ মাধ্যমে হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ, বিশেষকৈ বিভিন্ন ধৰণৰ শিক্ষা, সংস্কৃতি আৰু সাহিত্যৰ ক্ষেত্ৰখন আগবঢ়াই লৈ যাব পাৰে। গতিকে চিৰঞ্জিতক আজি আহি পেলাই মোৰ ওচৰত লৈ এটা খুব গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰ গ্ৰহণ কৰিলা। আৰু মই ভাবিছো, আশা কৰিছো যে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হ'ব এনেকুৱা ধৰণৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি বা সাক্ষাৎকাৰ উপভোগ কৰি। গতিকে তোমাৰ এই যিটো নেকি জীৱনৰ বাৰ্তা চেনেলটি যাতে দুপে উন্নতি হওক, আৰু চিৰঞ্জিত ফুকনক আন্তৰিকতাৰে গ্ৰহণ কৰক, আৰু তেওঁক উৎসাহ, উদ্দীপনা, সাহস আৰু প্ৰেৰণা দিয়ক, তাৰে কামনা কৰিছো। ভিডিঅ'টো বৰ বেছি বিশেষ দীঘলীয়া নকৰো। শেষত আপোনালৈ এটা প্ৰশ্ন আজিৰ প্ৰজন্মৰ বাবে। শিক্ষা সংস্কৃতি জগতত
আজিৰ প্ৰজন্মই কেনেকৈ আগবাঢ়ি যাব পাৰে এটা কথাই সম্পৰ্কে কি ক'ব? হয় এই ক্ষেত্ৰত মই এটা কথাই কওঁ যিহেতু নিউ এডুকেশ্যন পলিচি 2020 যিহেতু মই শিক্ষাৰ লগত জড়িত হৈ আছো যে নিউ এডুকেশ্যন পলিচি বা নেশ্যনেল এডুকেশ্যন পলিচি 2020 ইমপ্লিমেণ্টেশ্যন কৰিছে যে এনেকুৱা ধৰণৰ কথাবিলাকে লৈ যিটো যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁ হয়তো খুব ধুনীয়াকে ঢোল বজাব পাৰে তেওঁ ঢোল বজাই ধুনীয়াকে এটা প্ৰতিষ্ঠিত লাভ কৰক এটা ছাত্ৰই হয়তো বাঁহী বজাব জানে তেওঁ খুব ধুনীয়াকে বাঁহী বজাওক আৰু ধৰি লওক কোনোবা ছাত্ৰই খেলিব পাৰে ভালকে ফুটবল খেলিব পাৰে তেওঁ ফুটবলৰ ক্ষেত্ৰখনত আগবাঢ়ি যাওক আৰু এটা ল'ৰাই ধৰি লওক সাংবাদিকতা খুব ধুনীয়াকে এংকৰিং কৰিব পাৰে তেওঁ এংকৰিং কৰিবলৈ আগবাঢ়ি যাওক আৰু কোনোবাই ভলী খেলিব পাৰে খুব সুন্দৰভাৱে ভলী খেলিবলৈ আগবাঢ়ি যাওক কোনোবাই গ্ৰুপ ডান্স কৰিব বিচাৰিছে গ্ৰুপ ডান্স কৰিব কোনোবাই সত্ৰীয়া দিব বিচাৰিছে তেওঁ নিজৰ প্ৰতিভাবিলাক বিকাশ কৰিবৰ কাৰণে মঞ্চ আছে এই তোমালোকৰ নিচিনা ছচিয়েল মাধ্যম আছে ছচিয়েল মাধ্যমৰ জৰিয়তে তেওঁলোকে সেইবিলাক উপস্থাপন কৰক আৰু এই নতুন শিক্ষানীতিৰ মূল লক্ষ্য আৰু উদ্দেশ্যটোৱে হ'ল যিজন ল'ৰাই যিটো দিশেৰে পাৰ্গত সেই দিশত আগবঢ়াই নিয়াটো আমাৰ সমাজখনৰ দায়িত্ব আমাৰ সমাজখনৰ দায়িত্ব গতিকে সেইসকল ছাত্ৰ ছাত্ৰীসকলক মই এটাই আহ্বান জনাওঁ তেওঁ হয়তো বেছি পঢ়াত ভাল হ'ব নহ'ব পাৰে ল'ৰাটো কিন্তু তেওঁ কিন্তু খেলা ধূলাত অন্যান্য দিশত ভাল হ'ব পাৰে আৰু সেইটো কাৰণেই নিউ এডুকেশ্যন পলিচিয়ে আমাৰ নতুন যিখন নেকি শিক্ষানীতি এতিয়া বলবৎ হৈছে আমি ৰূপায়ণ কৰিবলৈ গৈ আছো সেইটোৱে কথাকে বাৰ্তা দিছে যে তুমি তোমাৰ প্ৰতিভাবিলাক বিকাশ কৰিবৰ কাৰণে তুমি হেজিটেশ্যন ফিল নকৰিবা তুমি ফিল নকৰিবা তাৰমানে তুমি কুণ্ঠাবোধ নকৰিবা তোমাৰ প্ৰতিভা আছে প্ৰতিভাবিলাক সুন্দৰভাৱে উপস্থাপন কৰিবৰ কাৰণে আগবাঢ়ি যোৱা তোমালোকে নিশ্চয় জীবনত উন্নতি হ'ব এইটোৱে কৈছো মই সকলো নৱপ্ৰজন্মক বৰ ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি খুবেই ভাল লাগিল বৰ বিশেষ দীঘলীয়া নকওঁ ভিডিঅ'টো বৰ্তমানে আপুনি যি শিক্ষা জগতৰ সৈতে জড়িত আছে শৈক্ষিক জগত সাংস্কৃতিক জগত আটাইকেইটা দিশতে আপোনাৰ যি পৰৱৰ্তী কাৰ্যকলাপ সেইবিলাক সুচাৰুৰূপে আগবঢ়াই লৈ যাওক তাৰে শুভকামনা জনাই শেষত আপোনাৰ কিবা ক'বলগীয়া থাকি গ'ল বুলি ভাবে বিশেষ একো ক'বলগীয়া নাই যিখিনি কথা যদি মই কৈছো খুব আন্তৰিকতাৰে দৰ্শকে ল'ব আৰু আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গোটেইখিনি কথা গম পাব অৱশ্যে বেলেগ সময়ত বহুত মানুহে বহুত সময় গুচি যায় অতিবাহিত কৰি যায় মই ভাল কথা কৈছো বুলি নহয় আচলতে যিহেতু আমি জীৱনৰ অভিজ্ঞতাৰ ওপৰতে কিছু কথা আলোচনা কৰিম চাব প্ৰত্যেকে গোটেইখিনি চাব চিৰঞ্জিতকো আশীৰ্বাদ দিব ঠিক আছে ইমানখিনিয়ে ক'লো মই হ'ব বৰ বিশেষ দীঘলীয়া নকওঁ আকৌ লগ পাম ধন্যবাদ আজিলৈ ধন্যবাদ